খেতেৰা ৰাইজে আৰু মানে সুনীল গগৈৰ ঘৰ পৰিয়ালে সুনীল গগৈ মৃত্যু হৈছে বুলিয়ে তেওঁ সাহায্য কাম কৰা হ'ল। কিন্তু আমি সৎকাৰ কৰি এটোৱাৰ পিছত চৰকাৰে এইটো সুনীল গগৈ মৃতদেহ নহয় বুলি কৈছে। কিন্তু আমাৰ সন্দেহ, গতিকে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ, প্ৰশাসনক আমি দাবী জনাব বিচাৰিছোঁ, যদি সুনীল গগৈ পলাতক আছে অচিৰে সুনীল গগৈ আনি দিব লাগে। আৰু জাহাংগীৰ হুছেইন যে মৃত্যু তাৰো উপযুক্ত ফটো আমাক তথ্য দিব লাগে, আমি এইটো আহ্বান জনাওঁ। আৰু জয়ন্ত গোস্বামীৰ ওপৰত তেওঁ যিহেতু দুৰ্নীতিপৰায়ণ এটা অফিচাৰ, ঘুষখোৰ এটা অফিচাৰ, তেওঁ মানে প্ৰশাসন মানে কি চিয়াদি বান্ধে তেওঁক মানে উচকুচ ওলোৱা হাতে লুটিয়ে ধৰা পেলোৱাৰ পিছত তেওঁ বিচনাৰ তলত ৮০ লাখ টকা ওলোৱাৰ পিছতো তেওঁক জেললৈ নিয়াৰ পিছত তেওঁ এতিয়ালৈকে কোনো ভাল তদন্ত নকৰাৰ কাৰণে আমি ৰাইজ দূষিত হৈছোঁ আৰু উপযুক্ত তদন্ত কৰি তেওঁক দোষী শাস্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ পৰিয়ালটো এই যিটো সুনীল গগৈৰ যিটো পৰিয়াল, এই পৰিয়ালটো যথেষ্ট হাৰাশাস্তি কৰিছে। আমি গাঁৱৰ জ্ঞাতি হিচাপে, সমাজ হিচাপে আমি অতি দুখ পাইছোঁ। গতিকে এই নিৰ্যাতনটো বন্ধ কৰিব লাগে বুলি আমি ঘোষণা কৰিছোঁ।